নিৰ্মীয়মান মহাবীৰ লাচিত বৰফুকন সমৰ কলা বিশ্ববিদ্যালয়ৰ আচাৰ্য পদতো অধিষ্ঠিত হৈছে। অভিৰুচিৰ তৰফৰ পৰা তেখেতৰ সুন্দৰ সুস্থ দীৰ্ঘজীৱ কৰ্মময় জীৱন আমি কামনা কৰিলোঁ। কিন্তু মই শান্তিত নাছিলোঁ। আজি ৪৫ বছৰৰ পিছত আজিহে ভাত সাজ সুখেৰে খাব পাৰিছোঁ। অভিৰুচি ক্ৰীড়া দিৱসত যিটো সন্মান পালোঁ, আজিহে সেই তাত নিমখ থকা সোৱাদ পোৱা ভাত সাজ খাই পেলাই মই আটাইতকৈ কৃতাৰ্থ মানিছোঁ। ভাল লাগিছে। যুৱ বন্ধু বুলি কওঁ মই, ডেকা বন্ধুগৰাকীয়ে মোক যিটো সন্মান দিলে মই কৃতজ্ঞ। অভিৰুচিক সদায় মই সন্মান জনাই আহিছোঁ। এই সন্মান জনাই আগৰ পৰা আহিছোঁ কাৰণেই তেখেতৰ লগত ইমান দিন ৪৫ বছৰ দিন ধৰি একেলগে কাম কৰি আহিছোঁ, এৰি দিয়া নাই। আজি মই আশীৰ দুৱাৰডলি থিয় হৈছোঁ। কোনোদিন খেলাক মই বাদ দিয়া নাই আৰু বাদ নিদিওঁ। বৰ্তমান মই এখন ইউনিভাৰ্চিটি কৰিছোঁ, স্পৰ্টছৰ ইউনিভাৰ্চিটি, এই ওচৰতে জাগিৰোডৰ ওচৰতে। সেইখন মাৰ্চেল আৰ্টৰ প্ৰথম ভাৰতত ইউনিভাৰ্চিটি হৈছে। ভাৰতৰ প্ৰথম মাৰ্চেল আৰ্টৰ ইউনিভাৰ্চিটি যোৱা ২০১৬ চনত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত মেডাম স্মৃতি ইৰাণীয়ে প্ৰপ'জ কৰিছিলে যে আমাৰ দাদা যুগল দাই ইয়াৰ মানে তেখেত চেঞ্চেলৰ হওক, তেখেতে কনভেনৰ হওক আৰু এইখন আৰম্ভ কৰক। আৰম্ভ কৰিবলৈ লৈছোঁ, হৈছে। আৰু তাত বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়েও মোক সহযোগ কৰি অন্যতম সহযোগী হিচাপে আছে। মই তাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি ইয়ালৈ মতাৰ কাৰণে মই আকৌ I feel that I'm not 80 years. I hardly feel that I'm 40 years now. আৰু another 20 years মই থাকিমেই। আপোনালোকক সদায় সেৱা কৰিম, স্পৰ্টছত সদায় থাকিম। জয় অসম, জয় অভিৰুচি, মই সকলোকে জনাইছোঁ, ধন্যবাদ জনাইছোঁ।